हेलो माय डियर स्टूडेंट्स आज आम आलोचना करिम नवम श्रेणी अखमिया प्रथम चैप्टार अलरेडी 7टा क्वेश्चन आलोचना करिसु आज 8 नम्बरर पर आलोचना करिम पिछरखिनि सो 8 नम्बर क्वेश्चन दिया होइसे शिशुलीला पाठर आधारत श्रीकृष्ण नाना धৰণৰ कार्यर विषय निजर भाषारे विवरी लिखा सो यार उत्तरटा महापुरुष श्रीमंत शंकरदेवर कीर्तन घोषार अंतर्गत शिशुलीला पाठटी परम तत्व प्रकाशक पाठटिर जरिए श्रीकृष्णर दुमुखिया व्यक्तित्व अति सुंदरभावे कविजने दाঙি धरिছে एफाले श्रीकृष्ण दुष्टामिर माजेरे साधारण मानव शिशुर रूपटी दाঙি धरार उपरिও तेও লীলা महिमार माजेरे भगवाনৰ रूपটো আমাক সোঁৱৰাই থাকিবলৈ পাহৰা নাই कामत व्यस्त माকক शिशु कृष्णই আমনি কৰিছে स्तन पिबले माकर कोलात उठिबले इच्छा करात माक যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তনপান কৰাইছে তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে দধি দুগ্ধৰ কলহ হিলগুটিৰে ভাঙিছে মজিয়াত হিচৰিত কৰিছে বান্দৰকো দিছে কৃষ্ণৰ এনেবৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ ৰূপটি অতি সুন্দৰভাৱে দাঙি ধৰিছে আনহাতে শ্ৰীকৃষ্ণ পৰম পুৰুষ ভগৱান তেওঁ অনাদি অনন্ত যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্মা ভগৱান ভক্তৰ অধীন ভকত বৎসল ভগৱান যশোদাৰ ওচৰত ধৰা দিছে কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে তেতিয়া বাৰে বাৰে দুই আঙুল জৰি কম হৈছে এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনে সোঁৱৰাই দিবলৈ পাহৰা নাই সোৱা क्वेश्चन नम्बर 9 মহাকপে কোঠা পখিলন্ত হিঞ্চিৰাই লবনু বুজন্ত কোনে অতি খঙৰে কোঠাত সোমাইছিল তেওঁ কিয় লবনুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা উত্তৰ অতি খঙত কোঠাত সমজন আছিল শিশু কৃষ্ণ মাক যশোদাই দধি মথন থাকোতে স্তনপান কৰাৰ আশাত দধি মথনি ধৰি শিশু কৃষ্ণই দিগদাৰি দিবলৈ ধৰিলে দধি মথা কাম বন্ধ কৰি মাকে তো কোলাত লৈ স্তনপান কৰাবলৈ ধৰিলে এনেতে গাখীৰ উতলি ভাগৰি পৰাত গাখীৰৰ পাত্ৰ নমাবলৈ বুলি কৃষ্ণক স্তনপান কৰাবলৈ আশা এৰি যশোদা লৰ মাৰিলে এই কথাত শিশু কৃষ্ণৰ অতি খং উঠিল তেওঁ খঙৰ কোবত হিল মাৰি দধিৰ ভাণ্ড ভাঙাৰ উপৰিও কোঠাত সোমাই লবনু খাই বান্দৰকো খাবলৈ দি চাৰিওফালে লবনু হিচৰিত কৰি পেলালে क्वेश्चन नम्बर 10 কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল মাকৰ ভাগৰত এনে অৱস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল সোৱা ভাষা বিষয়ক 11 নম্বৰ প্ৰশ্ন তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা কৰ্ণ কৰ্ণ ইয়াৰ সমাৰ্থক শব্দ কাণ অৰুণে সমাৰ্থক শব্দ সূৰ্য দধি দৈ বস্ত্ৰ কাপড় বদন মুখ লবণু মাখন কোপ খং বা ৰাগ দখন দাঁত দুগ্ধ গাখীৰ ঈশ্বৰ ভগৱান 12 নম্বৰ প্ৰশ্ন তলৰ পুৰণি অসমীয়া শব্দৰ আধুনিক ৰূপ লিখা তাহাংক মানে তেওঁক নজৰে মানে নাটে খচি মানে খহি ৰহিল মানে ৰল আসি মানে আহি ভৈলা মানে হল আচান্ত মানে আহিছে চিলায়ে মানে হিলেৰে কাম্পে মানে কপে মাৱক মানে মাকক বসি মানে বহি প্ৰয়াসী মানে চেষ্টা কৰা খেদন্ত মানে খেদিলে 13 নম্বৰ প্ৰশ্ন চোৱা তলৰ শব্দকেইটাত কি কাৰণত মূৰ্ধন্য ন আৰু মূৰ্ধন্য খ হৈছে বুজাই লিখা অৰুণ
কঙ্কন, কর্ণ, শ্রেণী, ভাণ্ড, নিষেধী। উত্তৰ অৰুণ। ৰি, ৰ মূৰ্ধন্য ষ আৰু দন্তনৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে দন্তনৰ ঠাইত মূৰ্ধন্য ন হৈছে। কঙ্কন স্বাভাৱিকতে মূৰ্ধন্য ন হৈছে। কৰ্ণ, ৰি, ৰ মূৰ্ধন্য ষ ন মাজত থাকিলে শেষৰ দন্তন্য কি হয়? মূৰ্ধন্য ন হয়। ইয়াত ৰ কাষৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে শেষৰ দন্তন্য মূৰ্ধন্য ন হৈছে। ভাণ্ড ট বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে দন্তন্য মূৰ্ধন্য ন হৈছে। নিষেধ ইকাৰান্ত উপসৰ্গৰ পিছত স্থা, হৃদ, হিচ, লছ প্ৰভৃতি ধাতুৰ দন্ত খ মূৰ্ধন্য খ হয়। প্ৰশ্ন নম্বৰ 14। পাঠত থকা অসমাপিকা ক্ৰিয়াপদ 5টা বাছি উলিয়াই লিখা। উত্তৰ পিন্ধি, গয়া, বান্ধি, ধৰিয়া, পিবে, আছি বা আহি, দেখন্তে। দেখন্তে বা দেখি, পচি বা সমাই, বচি বা বহি, দেখিয়া বা দেখি। এতিয়া চোৱা, এইখিনি হৈ গ'ল। এতিয়া এইটো চেপ্টাৰৰ পৰা কিছুমান অতিৰিক্ত প্ৰশ্ন তোমালোকৰ কাৰণে লৈ আহিছোঁ। এইবোৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। তোমালোকে এইবোৰ মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। 1 মাৰ্কৰ কাৰণে কুৱেশ্যনবোৰ খুবেই ইম্পৰ্টেণ্ট। চোৱা, ক শিশুলীলা পাঠটিৰ ৰচক কোন? শিশুলীলা পাঠটিৰ ৰচক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। খ মহাপুৰুষ শংকৰদেৱৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা। জন্ম চন হৈছে 1449 চন আৰু মৃত্যু চন হৈছে 1568 চন। গ মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি? নৱবৈষ্ণৱ ধৰ্ম। মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম হৈছে নৱবৈষ্ণৱ ধৰ্ম। মহাপুৰুষ শংকৰদেৱৰ জন্ম ক'ত হৈছিল? বৰদোৱাৰ ওচৰৰ আলিপুখুৰী গাঁৱত মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিল। মহাপুৰুষ শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল? ভেলা মধুপুৰত। মহাপুৰুষ শংকৰদেৱৰ মৃত্যু কোচবিহাৰৰ ভেলা মধুপুৰত হৈছিল। মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ কি? কীৰ্তিস্তম্ভ স্বৰূপ হৈছে কীৰ্তন আৰু দশম স্কন্ধ ভাগৱত। মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল? মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য আছিল মহাপুৰুষ মাধৱদেৱ। মহাপুৰুষ শংকৰদেৱৰ এখনি কাব্যগ্ৰন্থৰ নাম লিখা। ৰুক্মিণী হৰণ। মহাপুৰুষ শংকৰদেৱৰ এখনি নাটকৰ নাম লিখা। ৰাম বিজয়। মহাপুৰুষ শংকৰদেৱৰ নাটবোৰক কি নাট বোলা হয়? অংকীয়া নাট বোলা হয়। মহাপুৰুষ শংকৰদেৱৰ নাটসমূহ কিয় অংকীয়া নাট বোলা হয়? নাটত এটা মাত্ৰ অংক থকাৰ কাৰণে। নাটত এটা মাত্ৰ অংক থকাৰ কাৰণে কি কোৱা হয়? মহাপুৰুষ শংকৰদেৱৰ নাটসমূহক অংকীয়া নাট বোলা হয়। মহাপুৰুষ শংকৰদেৱৰ গীতসমূহক কি গীত বোলা হয়? বৰগীত। মহাপুৰুষ শংকৰদেৱৰ গীতসমূহক বৰগীত বোলা হয়। মহাপুৰুষ শংকৰদেৱৰ সাহিত্য ৰচনাৰ উদ্দেশ্য কি আছিল? ধৰ্ম প্ৰচাৰ উদ্দেশ্য। মহাপুৰুষ শংকৰদেৱে ধৰ্ম প্ৰচাৰ উদ্দেশ্যে কি কৰিছিল? সাহিত্য ৰচনা কৰিছিল। নন্দজয়া কোন? নন্দজয়া হৈছে যশোদা। নন্দজয়া যশোদাই এদিন কি কৰি আছিল? দধি মথি আছিল। দধি মথতে যশোদাই কি কাপোৰ পিন্ধিছিল? দধি মথতে যশোদাই পাটৰ কাপোৰ পিন্ধিছিল। প্ৰয়াসী শব্দৰ অৰ্থ কি? প্ৰয়াসী শব্দৰ অৰ্থ হৈছে যত্ন কৰি। শিশু কৃষ্ণই খঙত কিহেৰে দধি ভাণ্ড ভাঙিছিল? উত্তৰ শিলেৰে। শিলেৰে দধি ভাণ্ড ভাঙিছিল। শিশু কৃষ্ণই কাক লবণু খাবলৈ দিছিল? বান্দৰক। শিশু কৃষ্ণই বান্দৰক লবণু খাবলৈ দিছিল। শিশু কৃষ্ণই ক'ত বহি লবণু খাইছিল? শিশু কৃষ্ণই উৰলত বহি লবণু খাইছিল। শিশু কৃষ্ণই দধি ভাণ্ড ভাঙা আৰু লবণু নষ্ট কৰা দেখি যশোদাই কি কৰিল? উত্তৰ চেকনি লৈ মাৰিবলৈ খেদি গৈছিল। যাক জকি নাপায় ধ্যানত, কাক এক ধ্যানত নাপাব বুলি কৈছে? শ্ৰীকৃষ্ণক। পুত্ৰক খেদন্ত মহাসতী। মহাসতী কাক কোৱা হৈছে? ইয়াত মহাসতী যশোদাক কোৱা হৈছে। শিল কান্ধন্তে মুদি আখি, ইয়াক কাৰ কথা কোৱা হৈছে? শিশু কৃষ্ণই। সকল লবণু কৈলি নাচ, কোনে লনু নাচ কৰিলে? শিশু কৃষ্ণই। বান্ধন্ত কৃষ্ণক আনি ধৰি, কোনে কৃষ্ণক ধৰি আনি বান্ধিছিল? মাক যশোদাই।